মই নিচাত আছিলো চাকৰিও স্থায়ী নহল খঙতে চুৰ কৰিলো চুৰ কৰা টকাৰে ব্যৱসায় কৰিম ভাবিছিলো ঘটনাটো একো হোৱা নাই মই অকণ নিচাত আছিলো মই গোটেই বেংকটো খোলা মেলা গোটেইখিনি মোৰে দায়িত্ব অল ৰাউণ্ডেল হয় সেইটো টেনশ্যনতে মই এইটোকে কাম কৰি পেলাই মই কিবা ডাঙৰ বিজনেছ এটা কৰিম বুলি লৈ গৈছিলোঁ সুৰে মাৰে হেচি প্ৰাণ কৰিয়া প্ৰণাম লয়া জাৰণা এই স্বীকাৰোক্তি বেংকৰ ধনত চকু দিয়া লক্ষেশ্বৰ বৰা শনিবাৰে নিশা তেজপুৰ শালনিবাৰী SBIত লুটপাট বেংকৰ লকাৰৰ পৰা লুট 23,52,900 টকা ধৃত বেংকাৰ অস্থায়ী কৰ্মচাৰী লক্ষেশ্বৰ বৰা লণ্ডভণ্ড বেংকৰ সকলো সামগ্ৰী SBI তেজপুৰ শালনিবাৰী শাখাত বহু বছৰ কেণ্টিন পৰিচালনাত আছিল লক্ষেশ্বৰ বৰা পৰৱৰ্তী সময়ত বেংকে অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল লক্ষেশ্বৰ বৰাক দীৰ্ঘদিনে চাকৰি স্থায়ী নোহোৱাৰ বাবে বেংকৰ পৰা চুৰ কৰাৰ সিদ্ধান্ত ললে লক্ষেশ্বৰ বৰাই পৰিকল্পনা মতেই হৈছিল সকলো কিন্তু ভাগ্য বেয়া আছিল লক্ষেশ্বৰ বৰাৰ টকা চুৰ কৰি কৰ্মচাৰীজনে ভাড়া কৰিছিল গাড়ী ভাড়া কৰি সিজুবাৰী গাঁৱৰ ঘৰলৈ গৈছিল লক্ষেশ্বৰ বৰা হিচাপ মতে খুচুৰাখিনি নিয়া নাই খুচুৰাটো হিচাপ কৰিব নাজানো বেণ্ডেল চিল থাকে 5 লাখকে থাকে 23.5 লাখ মান পাইছে বুলি কৈছে কালি নিছিলে ৰাতি 9টা মানত ঘৰ পালোগে ইয়াৰ পৰা এই মছজিদৰ ওচৰত এটা আলম পিচিও আছে তেখেতৰ গাড়ীখন ভাড়া কৰিলোঁ এই আমাৰ এয়াৰফৰ্চ গেটত এই গাড়ীখন ভাড়া কৰি 3000 টকাত ভাড়া কৰি পেলাই গৈছিলোঁ কিন্তু সমগ্ৰ ঘটনাৰ বিষয়ে নিখাই লাভ কৰিছিল বেংক কৰ্তৃপক্ষই লগে লগে খবৰ দিয়া হ'ল আৰক্ষীকো নিখাই অভিযান চলালে লক্ষেশ্বৰ বৰাৰ ঘৰত উদ্ধাৰ হ'ল লাখে লাখে টকা ফোন আহে যে তেওঁলোকৰ ব্ৰাঞ্চৰ পৰা ভল্টটো খুলি পেলাই কোনোবাই প্ৰায় 23 লাখ মান টকা চুৰি কৰি লৈ যায় বুলি আমাক জনায় সেইমতেদি আমি বেংক অফিচিয়েলৰ সহযোগত আৰু আমাৰ পুলিচ ষ্টাফৰ সহযোগত এজন লক্ষেশ্বৰ বৰা বুলি তেওঁক সন্দেহ কৰা হৈছিলে আৰু তেওঁৰ ঘৰ অৰিজিনেল ঘৰ আছিলে বিশ্বনাথ চাৰিআলি জিঞ্জিয়া থানাৰ অন্তৰ্গত হয় তাৰ ঘৰত গৈ পেলাই আমি ৰাতি ৰেড অপাৰেশ্যন এটা কৰিলোঁ ৰেড অপাৰেশ্যন কৰোঁতে গোটেই টকাখিনি ঘৰতে আছিলে বেগ এটাত লুকাই থোৱা অৱস্থাত বৰ্তমান আৰক্ষীৰ জিম্মাত লক্ষেশ্বৰ বৰা অসম নাগালেণ্ড সীমান্ত হলগুৰিত ডকাইতি নিশা গৃহস্থক হাত ভৰি বান্ধি পিষ্টল দেখুৱাই লুটপাট ছজনীয়া ডকাইতে ঋতুপন হাজৰিকাৰ ঘৰত চলালে লুটপাট চুঙাজানৰ হলগুৰিত সংঘটিত এই ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক নিশা 12 বজাত ঋতুপন হাজৰিকাৰ ঘৰত প্ৰৱেশ কৰি অস্ত্ৰ দেখুৱাই লুটি নিয়ে ধন সোণৰ সামগ্ৰী লণ্ডভণ্ড কৰি থৈ যায় ঘৰৰ সকলো সামগ্ৰী গৃহস্থৰ মুখেৰে শুনক ডকাইতি কাণ্ডৰ শিহৰণকাৰী ঘটনা 12:30 বজাত হ'ব মোৰ দৰ্জাখন ঘুমকৈ শব্দ কৰিছে শব্দ কৰি পেলাই মানে আমি কোন বুলি কোৱা মানুহ আমি পুলিচ বুলি কৈ সোমাই গৈছোঁ মানুহ 6জন গৈ পেলাই মোক ডাইৰেক্ট বিচনাত লৈ হাত ভৰি বান্ধি পেলাই তাতে পেলাই পিছত মোৰ মূৰত পিষ্টল ৰাখি পেলাই কৈছে ধন সোণ যিমান য'ত যি আছে দে পইচা ক'ত আছে কওক গডেজৰ চাবি দে এইবিলাক এই তাৰপিছত সিহঁতে আমাৰ গডেজটো খোলা আছিলে হ'লে ৰাতি গডেজটো খুলি পেলাই সিহঁতে চব কাগজ পত্ৰ লৈছে পইচা লৈছে তাৰপিছতে গাড়ী চাবি লৈছে লৈ পেলাই গুচি গৈছে আৰু কৈছে যদি হুলস্থুল কৰ নহয় মাৰি থৈ যাম বুলি কৈছে কেইজন আহিছিলে এনে 6জন মান আহিছে মোক বন্ধা চিনি পোৱা নাই কাকো চিনি পোৱা নাই নিশা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা আৰু সৰুপথাৰৰ পৰা বিষ্ণুকমল শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ